প্ৰেমিক চৰাই নহ'লেও নীলা আকাশৰ তলত ৰৈ প্ৰেম কৰিবলৈ সকলোৰে মন যায়। মোৰো মন যায় গোপনে গোপনে বুকুত প্ৰেমৰ ঢৌ তুলিবলৈ। প্ৰেম ক'ত কেতিয়া কেনেকৈ হৈ যায় কোনেও নাজানে। এপলক চাৱনিতে হয়তো হৈ যাব পাৰে প্ৰেম, কিন্তু সেয়া সময়েহে ক'ব কিমান দূৰ প্ৰকৃত। এজনী ছোৱালীয়ে হয়তো জানে যে তাই এনে এজন ল'ৰাক ভাল পায়, তাৰ হাতত তাইৰ বাবে 1 মিনিট সময় নাই। তথাপিও তাই তাৰ বাবে সপোন ৰচে, তাৰ ভালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। এইখিনিতে তাইৰ প্ৰেম সীমাবদ্ধ, কিন্তু সময়ে তাইক শিকাব যে যিয়ে তাইক সময় নিদিয়াৰ পিছতো তাৰ অপেক্ষাত দিন পাৰ কৰিছে, হয়তো সেই ল'ৰাজনেহে তাইৰ প্ৰকৃত প্ৰেম পাবলৈ ভাগ্যৱান নহয়। গতিকে মই ভাবোঁ প্ৰথমে নিজক ভাল পাবলৈ শিকিব লাগে। জীৱনত কেতিয়াও হাৰ নামানিব। কোনোবাই যদি আপোনাক আঘাত দিছে, কোনোবাই যদি আপোনাক অৱজ্ঞা কৰিছে, তথাপিও আপুনি হতাশ নহ'ব। জাষ্ট ন' ডেট ইউ আৰ দ্য বেষ্ট। গতিকে আপোনাক পাবলৈ হয়তো কাৰোবাৰ ভাগ্য লাগিব। যদি আপোনাক কোনোবাই হেৰুৱাইছে, সেইজন হয়তো ভাগ্যৱান নহয়। প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই।